হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হ'ল দেওবাৰ আৰু দেওবাৰে মই ঘৰতে থাকিম। ঘৰতে থাকি মই কি কাম কৰিম সেইটোকে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক অকণো পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম এতিয়া মই যাব লাগিব আমাৰ পানী নোলোৱা টিউবৱেলটোলৈ গৈ পেলাই পানী অলপ ফিল্টাৰত দিব লাগিব। যিহেতু ফিল্টাৰৰ বাকেটত পানী নাই ভিতৰত খাবলৈ, এতিয়া গৈ পেলাই প্ৰথম পানী দিম। তাৰপিছত আকৌ বেলেগ কি কাম আছে চাব লাগিব। তো ব'লক তেতিয়াহ'লে। হৈ গ'ল আমাৰ জহন নামে যোৱা টিউবৱেলটো, যিটো পানী শুকাই যায় নে কি হয় নাজানো, বহুত দেৰি মাৰি থকাৰ পিছতহে পানীটো ওলায়। আমাৰ বিশেষকৈ মটৰ নাই যে, বৰ দিগদাৰ। আৰু এটা টিউবৱেল আছিলে, সেই টিউবৱেলটো কি হ'ল, তলফালে ফাটি এয়াৰ ল'লে, সেইটো টিউবৱেলটো উঠাই পেলাবলগীয়া হ'ল। সেইকাৰণে নতুন টিউবৱেল এতিয়া বহুৱাৰ পিছত আমি মটৰ বহাব পাৰিম। আৰু এইটোত মটৰ লগাব পাৰে নোৱাৰে মই ইমান বিশেষভাৱে গম নাপাওঁ। যদি আপোনালোক কোনোবাই তেতিয়া গম পায় মোক জনাব, তেতিয়া ইয়াতে মটৰটো লগোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। যোনটো টিউবৱেল আছিলে এইটো চিটলাং খাই ইয়াতে পৰি থকা হৈছে, ইয়াৰ একো কাম নাই। এতিয়া নতুনকৈ আকৌ এটা বহাব লাগিব, তেতিয়াহে মটৰ লগাব পৰা হ'ব। আৰু যদি তাত লগাব পৰা সেইটো তেতিয়া তাতে লগাই দিম। মাৰি থাকা নোলায়। এণ্ড ফাইনেলি অশেষ কষ্ট কৰাৰ ফলত লাষ্টত পানী ওলাব যেন সম্ভাৱনা হৈছে। এয়া ওলাইছে আৰু এণ্ড ফাইনেলি ওলাই গ'ল অশেষ কষ্টৰ ফলত। কুকুৰা মোটা দিহে পৰিছে দেখোন, অকণ দূৰত নাই বুলিও। আৰু এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, মই দুদিনমান আগত লং টাৰ্ম ইনভেষ্টমেণ্ট এটা কৰিছিলোঁ মোৰ নিজৰ বাৰীখনত। সেইটোকে অকণমান দেখাবলৈ চেষ্টা কৰিম। এতিয়া লং টাৰ্ম ইনভেষ্টমেণ্টটো কি কৰিছিলোঁ মই সেইটো কৈছোঁ শুনক। মই সাঁচি পুলি 30টামান ৰুইছিলোঁ। এতিয়া বৰষুণ পাই সেইকেইটা বহুত ধুনীয়াকৈ কুঁহপাত ওলাই গৈছে। তাকে অকণমান দেখাই দিওঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। এইবোৰ এনেকৈ বেৰি পেলাই ৰোৱা হৈছে, এইবিলাক কুঁহপাত ওলাইছে। আৰু এইবোৰ আকৌ বেলেগ গছ। এইফালে এটা এইটো, এই জেংডাল কোনো কামত নাই। এইফালে মই দিছিলোঁ সেই ভেদাইলতাজোপাত বগাবলৈ, কিন্তু ভেদাইলতা বগাইছে তামোলত। সেইডাল উঘালি মই পেলাই দিম বুলি ভাবিছোঁ। এতিয়া সেইডাল পেলাই দিয়া নাই, একেবাৰে অকণমান ছাইড কৰিহে থৈছোঁ। কৈছিলোঁ যে সাঁচি পুলি এটা এইটো, এটা সেইটো চবতে এনেকৈ দিয়া আছে গেপ লৈ আপোনালোকে যিমান পাৰে ঘনাই ৰুবলৈ চেষ্টা কৰিব, এফুটৰ গেপ দি। তেতিয়া বস্তুটো বহুত ভাল হয় আৰু সোনকালে পোকে ধৰা চান্সটো থাকে। তেতিয়া মালো বহিব গছত। বাকী এইবিলাক জলকীয়া ওলাই আছে। এইফালে এইবোৰ ফুলি আছে, এয়া ওলাই আছে। সেইফালে সেইজোপাতটো লাগিয়ে আছে। বাকী যি কি নহওক, এতিয়া ভেদাইলতা কোঁহ অলপ ছিঙি ল'ব লাগিব। মই এজোপা আনি ৰুইছিলোঁ, বেলেগ এঠাইৰ পৰা আনি পেলাই ৰুইছিলোঁ। তাৰপিছত ধুনীয়াকৈ এনেকৈ পূৰা ইয়াত ধুনীয়াকৈ হৈ গ'ল। এতিয়া বৰষুণ দিছেতো, এতিয়া ধুনীয়াকৈ পূৰা ওলাবলৈ আৰম্ভ হৈ গ'ল। আৰু এতিয়া মই এই ভেদাইলতাজোপা পাত অলপ বা কোঁহ অলপ ছিঙিম চাটনিৰ কাৰণে। একদম পূৰা পাদা গোন্ধাই এইখিনি ছিঙিলে। হৈ যাব, এয়া মই ছিঙি ল'লোঁ। চাটনিৰ কাৰণেহে লাগে, বৰ বেছি নহ'লেও হ'ব। এয়া এতিয়া দি দিওঁ মই চাটনিৰ কাৰণে। এটা বনাব। আৰু এইফালে আমাৰ বৰ্ণিলক ইয়াতে খেলি থাকিবলৈ দিয়া হৈছে। বাহিৰত বতৰ ডাৱৰীয়া, বৰষুণো দি আছিলে যে ৰাতিটো, বোকা চোকা হৈ আছে। সেইকাৰণে ইয়াক ভিতৰতে খেলি থাকিবলৈ দিয়া হৈছে। এই খেলি আছে ধুনীয়াকৈ, মই বাহিৰত কামবিলাক কৰিব পাৰিম তেতিয়া। ৰাতিপুৱাই ইয়াৰ কপালে ফুলিলে। কেতিয়া অনা আছিলে? খবৰ লাগেতো। চকলেট এটা আছে, খাওঁগে। এতিয়া আৰু এটা কাম আছে, কি আমাৰ ঘৰৰ আগফালে তামোল এজোপা আছে। তামোলজোপা পুৰা এক চাইডে পুৰা ফাটি আছে। সেইজোপাকে এতিয়া কাটি পেলাব লাগিব, নহ'লে বতাহ আহিলে আপোনাৰ দুটা ঘৰ পৰিব পাৰে। এইটো ঘৰটো পৰিব পাৰে, সেইটো ঘৰটো পৰিব পাৰে। মই দেখাই দিম বাৰু। এইজোপাই তামোলজোপা এফালে পুৰা ফাটি পেলাই অৱস্থা নাই। এজোপা একদম ওপৰলৈকে তেনেকুৱা হৈ আছে।
এইজোপা কাটিব লাগিব এতিয়া। এইজোপা যদি নাকাটো বহুত দিগদাৰ হ'ব। নাকাটিলে মানে এইফালে আমাৰ এইটো পুৰণা ঘৰ ইয়াত পৰিব পাৰে, আৰু যদি নাকাটো মই এতিয়া বনোৱাকৈ নতুন ঘৰটো ইয়াতো পৰিব পাৰে। তো সেইকাৰণে মানে কাটি পেলাই, আৰু ইফালে সিফালে পেলাব নোৱাৰি। এইফালে এডাল লাইনৰ কেবুল গৈছে আৰু ইফালেও এডাল লাইনৰ কেবুল গৈ আছে। এতিয়া মানে এনেকৈ মাজে মাজে পেলাব নোৱাৰি। তো সেইটো কাৰণে ইয়াক কাটি পেলাই এইফালে ৰছীয়ে টানি এই কঁঠালজোপা ওপৰত পেলাই দিব লাগিব। ৱাইডাল খুলি মানে অলপ ডাউন কৰি ইয়াত পেলাই দিব লাগিব। কটাটো বাৰু হ'ব এতিয়া, কিন্তু তাৰ লগতে মই খানা চানা বনাই থাকোঁ যে পাকঘৰটো অকণমান এক্সপ্ল'ৰ কৰি দিওঁ অলপ। তো এইটোৱে সেই পাকঘৰটো মই অকণমান দেখুৱাই দিওঁ। আৰু এইফালে এয়া কিবা কৰি আছে পাই, ভাত বনাব লৈছে নেকি। এইটো চৌকা জুই ধৰা, আৰু এইফালে আছে গেছৰ টেবুল, আৰু এইফালে ইয়াতে কিবা কিবি থৈ দিয়া পাচলি চাচলি। এইফালে আলু চালু আছে, এইফালে পানী আছে, এইফালে চিলিণ্ডাৰ আছে। পানী বৰ্তমান নাই ইয়াত, এইটোকে কৰিব লাগিব মই। মানে কাহিনীটো এনেকুৱা, আগতে ইয়াত এখন বাৰাণ্ডা আছিলে। তো বাৰাণ্ডাখন মানে ভাঙিবলগীয়া হ'ল মই ঘৰটো বনাবৰ কাৰণে। এই ঘৰটো বনাই ল'লোঁ, তাৰপিছত মানে এই পাকঘৰটো বনাবলৈ থাকি গ'ল এতিয়া। সেইকাৰণে ইয়াতে অকণমান বেৰি পেলাই মানে এনেকৈ বনোৱাটো হৈছে। বাকী লাহে লাহে বনাম বুলি ভাবিছিলোঁ মই, মানে দুদিনমান আগত এটা বহুত ডাঙৰ প্ৰব্লেম হ'ল, সেইটো কাৰণে পাকঘৰটো বনাব পৰা নাই। পাছত বনাম বাৰু। এতিয়া মানে থুলমূলকৈ কামটো ইয়াতে চলাই থকা হয়। কাহিনীটো মানে সেইটোৱে। ইফালে এজোপাত ওপৰলৈ মানে ৰছীডাল উঠোৱা হৈছে দাং দি পেলাই, এতিয়া কটা হ'ব ইয়াক। তাৰ আগতে মই মানে এই কেবুলডাল অকণমান খুলি পেলাই ডাউন কৰি ল'ব লাগিব। এডাল ইয়াত বান্ধা আছে, এডাল খুলি ল'ব লাগিব। Boiler. Yeah,